কৃষ্ণবাণীৰ মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ বাহিৰৰ কাম অকণমান কৰোঁ। টাবকেইটাও আনি থৈছিলোঁ, তাত বোলো ফুল পুলি দুটামান ৰুওঁ। আৰু এইফালে প্ৰথমতে টুকটুকক পানী দি লৈছোঁ। তাক পানী দিয়াৰ পিছতে বাহিৰৰ কাম কৰিবলৈ গ'লোঁ। আৰু এইফালে ফুলৰ লগতে হৈছে কোমোৰা পুলি, আৰু সেই কোমোৰা পুলিকেইটা এতিয়া ভালদৰে ক'ৰবাত ৰুই দিওঁ বুলি ভাবিছোঁ। যিহেতু বতৰটো ভাল, আজি বৰষুণ ডাৱৰীয়া বতৰ, আৰু সেইবাবে মাটিৰ এডোখৰ চাই দোকানৰ পিছফালে চালিতে কোমোৰা বগাবলৈ দিম বুলি ভাবিছোঁ এইবাৰ। আৰু সেইবাবে দোকানৰ পিছফালে কোমোৰা পুলিকেইটা আনি অকণমান বোলো তাতে ৰুই থওঁ, আৰু ডাঙৰ হ'লে টিঙলৈ উঠাই দিব পাৰিম, চাংখনৰ প্ৰয়োজন নহয়। আৰু সেইবাবে কোমোৰা পুলিকেইটা তাতে ৰুলোঁ। তাৰপিছত টাবত মাটি ভৰালোঁ। মাটি ভৰাই ফুল পুলি দুটামান আছিলে, ভাবিলোঁ গোবৰ দি এনেকৈ ফুল পুলিকেইটাও আজি টাবকেইটাতে ৰুই দিওঁ। মই ছাগলী গোবৰ দিওঁ, আৰু মাটিত গোবৰ ধুনীয়াকৈ মিলাই লৈছোঁ। মিলাই লৈ আৰু এই টাবটোত ফুলজোপা ডাঙৰ হৈ গৈছে, টাবটো সৰু হৈ গৈছে, আৰু সেইবাবে আজি টাবটো সলনি কৰি দিলোঁ। পিছে এই ফুলজোপাৰ পৰা ডাল কাটি ৰুলে হয়নে নহয় নাজানো। আজি ভাবিছোঁ ইয়াৰ পৰা ডাল দুটামান কাটি ৰুই চাওঁ, যদি হয় তেতিয়াতো ভালেই, নহ'লে আৰু মোৰ এনেই যাব। আৰু এতিয়া এই ফুল পুলিটো ধুনীয়াকৈ টাবটোৰ পৰা ডাঙৰ টাবটোত ৰুই দিলোঁ। তাৰপিছতে ইয়াৰ পৰা ডাল দুটামান কাটিলোঁ। ডাল দুটামান কাটি ইয়াৰ ডাল দুটা এনেকৈ ৰুই দিলোঁ। বাৰু আজিলৈ আহিছোঁ, আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত।